Hello viewers, welcome to my channel. আজি আপোনালোকৰ মাজলৈ এটা গুড নিউজ লৈ আহিছো। আজমল ফাউণ্ডেশ্যনে ভেকেন্সি ওলাইছে বহুত কেইটা। আজমল ফাউণ্ডেশ্যনে ৰিক্ৰুইটমেণ্ট কৰি আছে 2024 ৰ কাৰণে। তো ইয়াত যিসকলে গ্ৰেজুৱেশ্যন কৰিছে বা মেট্ৰিক পাছ কৰিছে তেওঁলোকৰ কাৰণেও ইয়াতে পোষ্ট আছে। তো যিসকলে আজমল ফাউণ্ডেশ্যনত জব কৰিম বুলি ভাবি আছে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ হয়। তো ইয়াৰ লোকেশ্যন হ'ব আপোনাৰ হোজাই এণ্ড ধুবৰী লোকেশ্যন। তো যিসকলৰ সুবিধা হয় তেওঁলোকে এপ্লাই কৰিব পাৰে বা যিসকল ইণ্টাৰেষ্টেড হয় তো ইয়াৰ কাৰণে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক। মই এইটো ভিডিঅ'ত ফুল ডিটেইলছ আলোচনা কৰিছোঁ, কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, হয়তো পাৰ্চনেল ইণ্টাৰভিউ ক'ত দিব লাগিব, লোকেশ্যন ক'ত হ'ব, তো গোটেইখিনি বস্তু ডিছকাশ্যন কৰা হৈছে। তো ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু যদি ভাল লাগে তেনেহ'লে আপোনালোকে এপ্লাই কৰক। কাৰণে নটিফিকেশ্যন ওলাইছে। Ajmal Foundation has released an employment for the recruitment of 28 faculty and other posts at various residential school under Ajmal Foundation, Hojai. Interested and eligible candidates may apply. তো Ajmal Foundation 28 faculty and other poster কাৰণে notification already declare কৰিছে for various residential school. তো যিসকলে Ajmal Foundationত জব কৰিম বুলি ভাবি আছে বা কাম কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ হয়। তো ইয়াতে হৈছে পোষ্ট ডিটেইলছ এণ্ড এডুকেশ্যনেল ডিটেইলছ। তো প্ৰথম পোষ্ট হৈছে হোষ্টেল এডমিনিষ্ট্ৰেশ্যন। তো হোষ্টেল এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে ইয়াতে লোৱা হৈছে নাম্বাৰ অফ পোষ্ট 5টা পোষ্ট আছে। ইয়াৰ লোকেশ্যন হ'ব ধুবৰী আৰু হোজাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন BA পাছ কৰা হ'ব লাগিব বা গ্ৰেজুৱেশ্যন যিকোনো ডিপাৰ্টমেণ্টত গ্ৰেজুৱেশ্যন হ'লেই হ'ব। এক্সপিৰিয়েঞ্চ থাকিব লাগিব 3 to 5 years ইন দ্য ৰিলিভেণ্ট ফিল্ড। তো হোষ্টেল এডমিনিষ্ট্ৰেশ্যনত বা হোষ্টেল ডিপাৰ্টমেণ্টত কাম কৰা 3 বছৰ বা 5 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব। ইয়াৰ চেলাৰী হ'ব আপ টু 40,000 লৈকে। এজ লিমিট দিয়া আছে মিনিমাম 30 years। তো 30 বছৰ মিনিমাম হ'ব লাগিব, তাৰ কম হ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। ছেকেণ্ড পোষ্ট হৈছে হোষ্টেল মেণ্টৰ, নাম্বাৰ অফ পোষ্ট 8। তো ইয়াৰে 4টা মেল আৰু 4টা ফিমেল ভগাই দিয়া আছে 4টা। লোকেশ্যন হ'ব হোজাই এণ্ড ধুবৰী। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন ইন এনি ষ্ট্ৰীম। ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চ 2 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব। ৰিলিভেণ্ট ফিল্ডৰ কাৰণে হোষ্টেল মেণ্টৰ হিচাপে এক্সপিৰিয়েঞ্চ লাগিব। ইয়াৰ চেলাৰী হৈছে আপ টু 20,000 আৰু এজ লিমিট 30 বছৰ দিয়া আছে, মিনিমাম 30 বছৰ হ'ব লাগিব। নেক্সট হৈছে ডেজিগনেশ্যন নাৰ্ছ ফিমেল। তো এইটো অনলি ফিমেলৰ কাৰণে হয়। নাৰ্ছ নাম্বাৰ অফ পোষ্ট 3টা আছে। লোকেশ্যন হোজাই এণ্ড ধুবৰী। এডুকেশ্যনেল কোৱালিফিকেশ্যন ANM অৰ GNM প্ৰিফাৰেবল। তো ANM আৰু GNM পাছ কৰা হ'ব লাগিব। 2 বছৰৰ পৰা 4 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তো ইয়াৰ চেলাৰী হ'ব আপ টু 20,000 চেলাৰী আৰু ইয়াৰ এজ লিমিট মিনিমাম 22 years হ'ব লাগিব। তো ইয়াৰ তলত হ'লে নহ'ব বা ইয়াৰ ওপৰত হ'লে আপুনি কৰিব পাৰিব। নেক্সট হৈছে ডেজিগনেশ্যন মক্তব ইছলামিক ষ্টাডিজ টিচাৰ। তো মক্তবৰ কাৰণে ইয়াতে টিচাৰ লোৱা হৈ আছে। তো লোকেশ্যন অনলি হোজাৰ কাৰণে। এডুকেশ্যনেল কোৱালিফিকেশ্যন 10 পাছড উইথ হাফিজিয়া মাদ্ৰাছা পঢ়িব লাগিব বা হাফিজিয়া মাদ্ৰাছা 10 পাছ কৰিলেই হৈ যাব। তো এক্সপিৰিয়েঞ্চ 0 পৰা 2 বছৰ। তো এজ এ ফ্ৰেছাৰ থাকিলেও আপুনি এপ্লাই কৰিব পাৰে। তো ইয়াৰ চেলাৰী হ'ব আপ টু 15,000, 15,000 চেলাৰী দিয়া হ'ব। এজ লিমিট মিনিমাম 25 years। তো মিনিমাম 25 বছৰ হ'ব লাগিব। নেক্সট হৈছে ডেজিগনেশ্যন গাৰ্ড ৱাটছমেন। তো ইয়াৰ কাৰণেও 10টা পোষ্ট আছে। অনলি হোজাইৰ কাৰণে হয়, হোজাই লোকেশ্যন। তো ইয়াৰ কাৰণে মিনিমাম HSLC মেট্ৰিক পাছ কৰা হ'ব লাগিব। তো মিনিমাম 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব এজ এ চিকিউৰিটি গাৰ্ড অৰ ৱাটছমেন হিচাপে। চেলাৰী হৈছে নেগোচিয়েবল। তো আপোনাৰ ইণ্টাৰভিউৰ ওপৰত আপোনাৰ এক্সপিৰিয়েঞ্চৰ ওপৰত বেছ কৰি আপোনাৰ চেলাৰী দিয়া হ'ব। তো ইয়াৰ মিনিমাম এজ হ'ব 25 to 35 years। তো ইয়াৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট হৈছে মোষ্ট ইম্পৰ্টেণ্ট, হাউ টু এপ্লাই ফৰ আজমল ফাউণ্ডেশ্যন ৰিক্ৰুইটমেণ্ট। তো আপোনালোকে কেনেকৈ এপ্লাই কৰিব। তো ইয়াতে ইণ্টাৰেষ্টেড কেণ্ডিডেট কেন চেণ্ড ইউৰ ৰিজিউম এণ্ড কভাৰ লেটাৰ টু বাই 6 July 2024। তো ইয়াতে এটা মেইল ID মেনশ্যন কৰা হৈছে। তো এইটো মেইল IDত আপোনালোকৰ বায়'ডাটা বা CV 6 জুলাই মাহৰ 6 তাৰিখৰ আগত চেণ্ড কৰিব লাগিব।
তো আপোনালোকৰ সবৰে আজিকালি মেইল আইডি আছে আপোনালোকৰ মেইল আইডিৰ পৰা আপোনালোকৰ বায়োডাটা বনাই লওক যদি নাই কম্পিউটাৰৰ দোকানৰ পৰা বনাই লওক shortlisted candidate will be called for the personal interview তো বায়োডাটা চাই কিনিয়ে shortlist কৰা হ'ব তো তাৰ পিছত আপোনাক কল কৰা হ'ব ইন্টাৰভিউৰ কাৰণে for inquiries please connect ইয়াতে তলত নাম্বাৰ দিয়া আছে নাম্বাৰত আপুনি 11টা বজাৰ পৰা 5টা বজালৈকে কল কৰিব পাৰিব প্লিজ এভয়েড আননেসেসাৰী কোৱেশ্চনছ তো বেলেগ কোৱেশ্চনছ নোহোদাটোৱে ভাল যেটো কাৰণে আপুনি ফোন কৰিব হেতু কোৱেশ্চন কৰিব তো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও তো এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে পাবলৈ লাগিলে পেজটো আপোনালোকে অনুগ্ৰহ কৰি ফলো কৰক ইউটিউবত যদি চাই আছে সাবস্ক্ৰাইব কৰক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব